ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ কাৰণে বহুত ভাল খবৰ আহিছে। 2 লাখ চাকৰি যি আহিবলগীয়া আছে কি বিভাগত আহিব তাৰ লিষ্টসমূহ আহি গৈছে, কোন ডিপাৰ্টমেণ্টত কিমানকৈ পদ আহিব, লগতে সেই ডিপাৰ্টমেণ্টসমূহ এপ্লাইসমূহ কেতিয়া পাব সেই লিষ্ট পৰ্যন্ত আপোনালোকৰ কাৰণে লৈ আনিছোঁ। একদম ওৱান অফ দ্য বেষ্ট লিষ্ট সকলোতকৈ আগত আপোনালোকে আমাৰ চেনেলত দেখিবলৈ পাব। চ' সকলোখিনি কথা আপোনালোকক জনাই আছোঁ। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, আৰু যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক এটা কৰিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থোৱাৰ বাবে। চ' আহক আজি ভিডিঅ' আৰম্ভ কৰোঁ। চ' ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোক জনাই দিব বিচাৰিছোঁ, চ' এই ভিডিঅ'ত যিমানখিনি মই আপোনালোকক সকলোখিনি কথা ডিটেইলছত মই আপোনালোকক লিষ্টসমূহ আপোনালোকক জনাই দিয়া হ'ব। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। চ' মই আপোনালোকে ভিডিঅ'টো আগবঢ়াৰ আগত জনাই দিব বিচাৰিছোঁ, যদি আপোনালোকে ADR 3.0 ক্ষেত্ৰত প্ৰিপেৰেশ্যনসমূহ কৰি আছে বা আপোনালোকে এক্সামসমূহ যদি দিম বুলি ভাবিছে, তেন্তে আমাৰ টিমৰ তৰফৰ এটা কোৰ্চ প্ৰস্তুত কৰি উলিওৱা হৈছে। চ' এই কোৰ্চটো আপোনালোকে বাই কৰি লৈ পঢ়া শুনাসমূহ কৰিব পাৰে। এই কোৰ্চটো যদি আপোনালোকে বাই কৰি লৈ পঢ়ে, বেলেগ কোনো বুকছ বা বেলেগ কোনো কোৰ্চ নকৰিলেও হ'ব। এইখিনি পঢ়িলে আপোনালোকৰ কাৰণে ছাফিচিয়েণ্ট হ'ব। আৰু এই কোৰ্চটো আপোনালোকৰ সুবিধা হোৱাকৈ বৰ্তমান আপোনালোকৰ কাৰণে 50% অফাৰ দি থকা হৈছে, আৰু অফাৰটো লিমিটেড টাইমৰ অফাৰ হয় যিহেতু। চ' অফাৰটো অতি সোনকালে শেষ হ'বলৈ গৈ আছে, যিমান পাৰে সিমান সোনকালে আপোনালোকে বাই কৰি লওক। চ' এতিয়ালৈ কেনেকৈ বাই কৰিব, বাই কৰিবৰ কাৰণে যিটো আমাৰ হোৱাটছআপ নম্বৰ আপোনালোকে স্ক্ৰীনত দেখিব পাৰিছে 9181267279। ইয়াত আপোনালোকে হোৱাটছআপত হাই বুলি মেছেজ কৰিলে কোৰ্চটো বাই কৰি ল'ব পাৰিব। চ' মই আপোনালোকক এতিয়া ডিটেইলছত জনাই দিব বিচাৰিছোঁ এই কোৰ্চটোত আপোনালোকে কি লাভ কৰিব পাৰিব। ADR 3.0 গ্ৰেড 3 এণ্ড গ্ৰেড 4 বেষ্ট কোৰ্চ 2026 এণ্ড 2027। ADR 3.0 ক্ষেত্ৰত গ্ৰেড 3 গ্ৰেড 4 কাৰণে বেষ্ট কোৰ্চ হয় 2026-27 বৰ্ষৰ ক্ষেত্ৰত। ইয়াৰ আপোনালোকে 10,000+ কুৱেশ্যন উইথ এনচাৰ লাভ কৰিব পাৰিব, 10,000+ প্ৰশ্ন উত্তৰ লাভ কৰিব পাৰিব। অসমীয়া আৰু ইংৰাজী মাধ্যম দুইটা মাধ্যমতে লাভ কৰিব পাৰিব। অল টপিকৰ A to Z এনালাইচিছ, যিমানখিনি ছাবজেক্ট আছে সেই ছাবজেক্টখিনি যিখিনি টপিক আছে সেই টপিকখিনি যিখিনি এনালাইচিছ হয় সেই সকলোখিনি এনালাইচিছ ইয়াত আপোনালোকে লাভ কৰিব পাৰিব। তাৰপিছত অসমীয়া আৰু ইংৰাজী মাধ্যম দুইটা মাধ্যমতে লাভ কৰিব পাৰিব। তাৰপিছত এইটো কি ছাবজেক্ট পাব, ছ'চিয়েল ষ্টাডি পাব, হিষ্ট্ৰী পাব। ছ'চিয়েল ষ্টাডিৰ ক্ষেত্ৰত হিষ্ট্ৰী হওক, ৰিজনিং হওক, আপোনালোকৰ যিটো হিষ্ট্ৰী, পলিটি, ইকনমি, জিঅ'গ্ৰাফী, আছাম ৰিলেটেড পাব, ইণ্ডিয়া ৰিলেটেড পাব, ৱৰ্ল্ড ৰিলেটেড পাব। চ' সকলোখিনি ভাগকৈ লাভ কৰিব পাৰিব। তাৰপিছত আপোনালোকে জেনেৰেল নলেজ পাব, জেনেৰেল নলেজৰ ক্ষেত্ৰত কাৰেণ্ট এফেয়াৰ্ছ ইনক্লুডিং আছে। তাৰপিছত আপোনালোকে যিটো আৰু পাব মেথছ পাব, ৰিজনিং পাব, ইংলিছ গ্ৰামাৰ পাব। চ' সকলোখিনি কভাৰ আছে, কমপ্লিট চিলেবাছ কভাৰ কৰিছে। চ' এইখিনি যদি আপোনালোকে পঢ়ে ছাফিচিয়েণ্ট হ'ব, আপোনালোকে এইখিনি পঢ়িলে নিশ্চয় চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু লগতে যিটো কোৰ্চ হয়, কোৰ্চটো 2026-27 বৰ্ষৰ যিটো এক্সাম পেটাৰ্ণ হয় তাৰ ওপৰত ডিপেণ্ড কৰি বনোৱা হৈছে। চ' একেবাৰে লেটেষ্ট কোৰ্চ হয়। আৰু যেতিয়া আপোনালোকে কোৰ্চটো বাই কৰি লৈ পঢ়িব, তাৰপিছত আপোনালোকে নিজকে পৰীক্ষা কৰি চাব লাগিব। চ' আপোনালোকে নিজকে পৰীক্ষা কৰি চাবৰ কাৰণে ইয়াৰ আপোনালোকে মক টেষ্টৰ কাৰণে টেষ্ট পেপাৰ লাভ কৰিব পাৰিব, লগতে আপোনালোকে PYQ লাভ কৰিব পাৰিব। আৰু একেবাৰে লেটেষ্ট কোৰ্চ হয়, নতুন এক্সাম পেটাৰ্ণ মতে। যদি আপোনালোকে এইবাৰ ADR 3.0 লগতে অসমৰ যিকোনো কম্পিটিটিভ চাকৰি পাব বিচাৰিছে, চ' এইটো কোৰ্চে একমাত্ৰ নিৰ্ভৰযোগ্য কোৰ্চ হয়, যাৰ সহায়ত আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। চ' সোনকালে বাই কৰি ল'ব পাৰে। চ' মই আপোনালোকক জনাইছিলোঁ যে অসমৰ যিটো CM ছাৰে যিটো কেবিনেটত আপোনালোকৰ যিটো টাস্ক ফ'ৰ্চ গঠন কৰা আছে 2 লাখ চাকৰিৰ কাৰণে, তাৰ ক্ষেত্ৰত কি ডিপাৰ্টমেণ্টৰ পৰা চাকৰিখিনি আহিব বা কোনটো ডিপাৰ্টমেণ্টৰ কেতিয়াৰ পৰা এপ্লাই হ'ব তাৰ ওপৰত এখন লিষ্ট আহিছে বুলি। চ' মই সকলোখিনি এটা লিষ্টৰ মতে মই আপোনালোকক জনাই দিব বিচাৰিছোঁ। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই দিব পাৰে। ইয়াত আপোনালোকে দেখিব আছে আছাম গভৰ্ণমেণ্ট 2 লাখ জব 2026। দ্য আছাম গভৰ্ণমেণ্ট হেজ এনাউন্স এ মেজৰ এমপ্লয়মেণ্ট ইনচেণ্টিভ প্ৰমিচিং এৰাউণ্ড 2 লাখ গভৰ্ণমেণ্ট জব অভাৰ দ্য নেক্সট 5 years। কিন্তু 5 years বুলি কৈছে, কিন্তু 5 yearsলৈ নাথাকে। প্ৰথম বছৰতে 1 লাখ বা 1.5 লাখ চাকৰি দিব। চ' সেইখিনি ৰিক্ৰুইটমেণ্ট কৰি হোৱালে নাই কমেও 2-3 বছৰ লাগি যায়। চ' আকৌ 2-3 বছৰ মূৰত আকৌ 1 লাখ বা 1.5 লাখ চাকৰি মুকলি কৰি দিব। চ' সেই হিচাপত যে ক'ব যে বৰ্তমান সময়ত যি 2 লাখ চাকৰিৰ কথা কোৱা হৈছে, সেই 2 লাখৰ পৰা 1 লাখ মান চাকৰি এই বছৰতে আপোনালোকৰ 1 পৰা 1.5 লাখ চাকৰি এই বছৰতে আপোনালোকে দেখিবলৈ পাব। তাৰ ক্ষেত্ৰত কি ডিপাৰ্টমেণ্টৰ পৰা আহিব পাৰে মই সেইখিনি কথা আপোনালোকক জনাই দিব বিচাৰিছোঁ। এডুকেশ্যন ডিপাৰ্টমেণ্টৰ পৰা আহিব, আছাম পুলিচৰ পৰা আহিব, হেল্থ ডিপাৰ্টমেণ্টৰ পৰা আহিব, এগ্ৰিকালচাৰৰ পৰা আহিব। চ' ট্ৰেন্সপৰ্ট এণ্ড ডিপাৰ্টমেণ্টৰ পৰা আহিব, PWD আপোনালোকৰ ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ পৰা আহিব, ছেক্ৰেটেৰিয়েট এডমিনিষ্ট্ৰেশ্যনৰ পৰা আহিব। আৰু এই যিখিনি ডিপাৰ্টমেণ্ট হয় না, ডিপাৰ্টমেণ্টখিনি সৰহসংখ্যক ডিপাৰ্টমেণ্ট ADR আণ্ডাৰত আপোনালোকৰ এক্সামসমূহ পাতিব। ফৰ এক্সাম্পল APDCL হওক, AEGCL হওক, ইয়াৰ এক্সাম হওক বা PNRD হওক, তাৰ যিখিনি গ্ৰেড 3 গ্ৰেড 4 থাকে, এডুকেশ্যন ডিপাৰ্টমেণ্টৰ যিখিনি গ্ৰেড 3 গ্ৰেড 4 থাকে, সেই সকলোখিনি
সকলোখিনি ADR এণ্ডত পাতে চ' ADR ক্ষেত্ৰত কি ভেকেঞ্চি আহিব পাৰে মই সেইখিনি জনাব বিচাৰিছোঁ গ্ৰেড 3 গ্ৰেড 4 দুই ধৰণৰ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব তাৰপিছত থাকিব পাৰে জুনিয়ৰ এছিষ্টেণ্টৰ ভেকেঞ্চি আহিব পাৰে LDA ভেকেঞ্চি আহিব পাৰে কম্পিউটাৰ অপাৰেটৰ ভেকেঞ্চি আহিব পাৰে অফিচ এছিষ্টেণ্টৰ ভেকেঞ্চি আহিব পাৰে পিয়ন আৰু গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি আপোনালোকে দেখিব পাৰে ড্ৰাইভাৰৰ ভেকেঞ্চি আপোনালোকে দেখিব পাৰে চ' এটা বেষ্ট অপৰচুনিটি আপোনালোকৰ কাৰণে আহি গৈছে যিহেতু আপোনালোকৰ যিটো 2 লাখ আপকামিং চাকৰি আহিবলৈ গৈ আছে তাৰ যিখিনি লিষ্ট হয় তাতো ADR ভেকেঞ্চি অহাৰ কথা আপোনালোকে দেখিব পাৰিছে চ' তাৰ ক্ষেত্ৰত আপোনালোকে সময়ৰ সদ্ব্যৱহাৰ কৰক এতিয়াৰ পৰাই সময়টো এনেই যাব নিদিব কাৰণ বহুতেতো 2-3 বছৰ আগৰ পৰাই পঢ়া শুনা কৰি আছে ADR বাবে চিলেকশ্যনসমূহ লাভ কৰিব পাৰে কাৰণ ADRটো নিশ্চয় যেন এটা অফিচ ৱৰ্ক ৰিলেটেড জব হয় চ' অসম গভৰ্ণমেণ্টৰ জব হয় চ' যিহেতু তাৰ ক্ষেত্ৰত আপোনালোকে যদি বহুতে 2-3 বছৰৰ পৰা আগৰ পৰা পঢ়িছে চ' আপোনালোকে তেওঁলোকৰ লগত টক্কৰ দিবলৈ কি কৰিলে এতিয়াও সময় পাৰ হৈ যোৱা নাই বা কিছু সংখ্যকৰ কাৰণেতো পাৰ হৈ গ'ল কিন্তু ক'বলৈ গ'লে পাৰ হৈ যোৱা নাইও বা গৈছে তেনেকুৱা মাজতে হ'ব কিয়নো সময় দ্বিতীয় ধৰি লওক এমাহ বা 1.5 মাহ সময় পাব এপ্লাই হোৱালে চ' এমাহ 1.5 মাহতে যদি আপোনালোকে এতিয়াৰ পৰাই পঢ়া শুনা আৰম্ভ কৰে তেতিয়াও আপোনালোকে চিলেকশ্যনৰ কাৰণে আৰু এখোজ আগুৱাই যাব পাৰিব চ' যদি আপোনালোকক এইবাৰ 2026 বৰ্ষৰ ক্ষেত্ৰত যিটো 2 লাখ চাকৰি আহিবলৈ গৈ আছে তাৰ ক্ষেত্ৰত যদি আপোনালোকে চিলেকশ্যন বিচাৰিছে বা চিলেকশ্যন পাব বিচাৰিছে তেন্তে আপোনালোকে এতিয়াৰ পৰাই ভালদৰে পঢ়া শুনা কৰিব লাগিব আৰু তাৰ কাৰণে আমাৰ যিটো টিমৰ পৰা কোৰ্চ প্ৰস্তুত কৰা হৈছে সেইটো বাই কৰিলেও পঢ়া শুনা বিশেষকৈ কৰিব লাগিব কিয়নো সেই তাৰ দ্বাৰাহে আপোনালোকে একমাত্ৰ নিৰ্ভৰযোগ্য যিটো কোৰ্চ হয় তাৰ দ্বাৰাহে আপোনালোকে চিলেকশ্যনসমূহ পাব পাৰিব কাৰণ তাত সকলোখিনি কভাৰ কৰি থোৱা আছে ওৱান অফ দ্য বেষ্ট কোৰ্চ হয় আৰু 50% অফাৰ চলি আছে অফাৰটো লিমিটেড টাইমৰ অফাৰ হয় চ' যিমান পাৰে সিমান সোনকালে বাই কৰিও পাৰিলে আপোনালোকে আজিয়ে বাই কৰি লওক কাৰণ 50% অফাৰটো এনি টাইম নাপাব ন চ' সোনকালে বাই কৰি লওক বাই কৰিবৰ কাৰণে হোৱাটছআপ নাম্বাৰটো আপোনালোকে স্ক্ৰীণত দেখিব পাৰিছে 9181267278 আপোনালোকে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে কোৰ্চটো বাই কৰি ল'ব পাৰিব চ' ওৱান অফ দ্য বেষ্ট কোৰ্চ সোনকালে গৈ বাই কৰি লওক আৰু আপোনালোকৰ ফাৰ্ষ্ট ৰিভিজন স্মাৰ্ট ষ্ট্ৰেটেজি হাই ছাকচেছ ৰেট আপোনালোকে দেখিব পাৰিছে 100% চিলেকশ্যন অৰিয়েণ্টেড কোৰ্চ চ' সোনকালে গৈ বাই কৰক বাই কৰিবৰ কাৰণে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰক 9181267278